ইমান বেছি গৰমত আমি ফুৰিবলৈ গৈছোঁ, মা মই আৰু মানুহজন। যিহেতু মা আহিছিলে, মোৰ গা বেয়া আছিলে, সেইকাৰণে আহিছিলে। তাৰপাছতে অলপ ভাল পোৱা দেখি মই মাক ক'লোঁ ব'লা অলপ ফুৰিব যাওঁ। তাৰপাছত আমি এনেই ওলাই গৈছিলোঁ। বহুত বেছি গৰমো পৰিছিলে। প্ৰথমতে আমি এনেকৈ টাউনৰ মিল্কশ্বেক খালোঁ। তাৰপিছতে আমি অকণমান ওলাই গ'লোঁ। ওলাই যোৱাৰ পাছতে ওচৰৰে মন্দিৰ এভাগ আছিলে, যিহেতু কৰ্ণী মাতা মন্দিৰ। আগতে মই গৈছোঁ দুবাৰমান, কিন্তু মা যোৱা নাই। মাক ক'লোঁ ব'লা তাৰপৰাই আহোঁগৈ। তাৰপাছতে আমি আহিলোঁ, আমি তিনিজন আহিলোঁ, কিন্তু ভিতৰত আমি সোমোৱা নাছিলোঁ। মানে মন্দিৰ ভাগৰ ভিতৰত সোমাইছিলোঁ, একেবাৰে ভিতৰত সোমাই যোৱা নাছিলোঁ, কিয়নো আমি আবেলি টাইমত গৈছিলোঁ। মন্দিৰ সদায় ৰাতিপুৱা সময়ত গৈ ভাল লাগে। তাৰপৰা ভিতৰত সোমোৱা নহ'লে, কিন্তু অলৰেডি মই ইউটিউবত ভিডিঅ' দি থৈছিলোঁ, সেইকাৰণে বহুত বেছি ভিডিঅ' কৰাও নহ'লে। এইফালে মা মই মানুহজন আৰু একচুৱেলি সকলো টাইমতে মন্দিৰ গৈ ভাল লাগে। আপোনালোকে ভুল নুবুজিব, মানে মই কৈছোঁ ৰাতিপুৱা সময়ত একো নোখোৱাকৈ গৈ ভাল লাগে।